वंदे मातरम। बोलो बोलो भारत माता की जय। बोलो बोलो भारत माता की जय। वंदे मातरम। वंदे मातरम। हर घर तिरंगा, हर घर तिरंगा, घर घर तिरंगा, घर घर तिरंगा। बोलो बोलो भारत माता की जय। बोलो बोलो भारत माता की जय। वंदे मातरम। वंदे मातरम। वंदे मातरम। हर घर तिरंगा, हर घर तिरंगा घर घर तिरंगा, हर घर तिरंगा तिरंगा, घर घर तिरंगा, हर घर तिरंगा, घर घर तिरंगा, हर घर तिरंगा, घर घर तिरंगा। बोलो बोलो भारत माता की वंदे मातरम। हर घर तिरंगा हर घर तिरंगा, घर घर तिरंगा, बोलो बोलो भारत माता की जय। भारत माता की जय। बोलो बोलो भारत माता की जय। वंदे मातरम। वंदे मातरम। वंदे वंदे भारत माता की भारत माता की जिंदाबाद। हर घर तिरंगा এই যাত্ৰাটোত আপোনালোকে মহিলাসকলে আৰু ইয়াত এই অঞ্চলৰ ৰাইজে ডিমৌ অঞ্চলৰ ৰাইজে সুন্দৰভাৱে আয়োজন মহিলা আমাৰ ডিমৌ গাঁও পঞ্চায়তৰ অধীনত থকা শ মহিলা ওলাই আহিছে আৰু ৰাইজো ওলাই আহিছে, পুৰুষো ওলাই আহিছে গোটেইখিনি। আৰু কাইলৈ আমাৰ স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ উপলক্ষে সুন্দৰভাৱে স্বাধীনতা দিৱস পালন কৰাৰ কাৰণে আৰু আমাৰ যি তিৰংগা মানে জাতীয় পতাকা ঘৰে ঘৰে এইটো কাইলৈ আজিৰ পৰা লগাবলৈ আহ্বান যিটো ৰাইজে আহ্বান জনাই আছে, সেই আহ্বানৰ মতে আজি চবেই ওলাই আহিছে আৰু সুন্দৰ এটা পৰিৱেশত স্বাধীনতা দিৱস আপোনাৰ উদযাপন কৰি এই যে স্বাধীনতা আমি যে পালোঁ ৯০ বছৰ সংগ্ৰাম কৰাৰ পাছত যিটো স্বাধীনতা পালোঁ আৰু সেই স্বাধীন এটা দেশ হিচাপে আমি স্বাধীন নাগৰিক হিচাপে যে এটা জীৱন নতুন জীৱন পালোঁ, এই কথাটো মূল্যায়ন কৰি অনুভৱ কৰি দেশখনক আগুৱাই নিয়াৰ এটা দায়িত্ব হিচাপে সাধাৰণ আমি অকল মোদীজী প্ৰধানমন্ত্ৰী মোদীজীৰ ওপৰত নিৰ্ভৰ নকৰি আমিও নাগৰিক হিচাপে দায়িত্ব পালন কৰিব লাগে। মোদীজীয়ে সুন্দৰভাৱে নেতৃত্ব দিছে, দেশখনক পৃথিৱীৰ ভিতৰতে অন্যতম এটা ৫ নম্বৰৰ ভিতৰত এটা ডাঙৰ ৰাষ্ট্ৰ হিচাপে গঢ়াত মোদীজীয়ে নেতৃত্ব দিছে। আমিও আমাৰ দায়িত্ব পালন কৰিব লাগে দেশখনক আগুৱাই নিয়াৰ কাৰণে, ভাৰত মাতাক আগুৱাই নিয়াৰ কাৰণে। আৰু ইয়াৰ মাজতে মই এটা আজি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ১৪ চনৰ পাছত ভাৰতীয় জনতা পাৰ্টী চৰকাৰ অহাৰ পাছত, মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত, তাৰপাছত অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ কাৰণে এতিয়া লাহে 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 অসমখন, এটা সময় আছিলে ২৬ জানুৱাৰী ১৫ আগষ্ট বুলি ক'লে মানুহে কোনো ওলাইছিলে, উগ্ৰপন্থী বোমা আমাৰ ধেমাজিতে বোমা বিস্ফোৰণ হৈছিলে, তেনেকৈ বহুত শিশু মৃত্যুবৰণ কৰিছিলে। তো মানুহে এটা সময়ত ভাবিছিলে ২৬ জানুৱাৰী ১৫ আগষ্ট মানে কিবা বন্ধ, উগ্ৰপন্থীৰ বন্ধ, এটা ভয়ৰ পৰিৱেশ। কিন্তু সেই পৰিৱেশৰ পৰা এতিয়া শান্তি আহি ঘূৰি আহিছে এতিয়া। তাৰ কাৰণে মোদীজী প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন যুগ এটা অসমৰ মানুহে দেখিছে আৰু মানুহ যেনেকৈ এতিয়া ওলাই আহিছে স্বাধীনতা দিৱস পালন কৰাৰ কাৰণে, এইটোৱে প্ৰমাণ কৰিছে অসমত শান্তি ঘূৰি আহিলে আৰু এটা উন্নয়নৰ যুগ, নতুন যুগ, দেশ নিৰ্মাণৰ যুগ এটা আহিছে বুলি চবেই আজি উৎফুল্লিত হৈ ওলাই আহিছে। নহয়, মই এইটোৱে ক'ম, আমি প্ৰধানমন্ত্ৰী মোদীজী যেনেকৈ ভাৰত ৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰতে অন্যতম ৰাষ্ট্ৰ হিচাপে গঢ়াত যেনেকৈ নেতৃত্ব দি আছে, আজি ভাৰতীয় মানুহ বুলি ক'লে বাহিৰত মোদীজী দেশৰ পৰা আহিছে নেকি বুলি কয়। এতিয়া ভাৰত ৰাষ্ট্ৰ পৃথিৱীৰ ভিতৰতে অৰ্থনৈতিকভাৱে ৪ নম্বৰ পজিশ্যনত আহিব। আৰু যাৰ পৰা আমি স্বাধীনতা সংগ্ৰাম কৰি ব্ৰিটিছ ইংৰাজৰ পৰা স্বাধীনতা সংগ্ৰাম কৰি আমি যি স্বাধীন আমি লাভ কৰিলোঁ, যিটো ইংৰাজে এটা সময়ত আমাক শাসন কৰিছিলে, সেই ইংৰাজ এতিয়া ৬ নম্বৰ পজিশ্যন। ভাৰত ৫ নম্বৰ পজিশ্যন আজি ২ বছৰ আগত হৈছিলে, এতিয়া ৪ নম্বৰ পজিশ্যনত গুচি আহিছে। লাহে 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 ভাৰত
এই পৃথিৱীত এটা শক্তিশালী ৰাষ্ট্ৰ হিচাপে আজি পৰিচয় পাইছে। আৰু ঠিক সেইদৰে মোদীজীয়ে যেনেকৈ ভাৰতক ৰাষ্ট্ৰক নেতৃত্ব দিছে, ঠিক সেইদৰে প্ৰত্যেকজন নাগৰিকে আমাৰ যুৱকসকলো এটা দায়িত্বশীল নাগৰিক হিচাপে এই স্বাধীনতা দিৱসটো পালন কৰিব লাগে আৰু দেশখনক নেতৃত্ব দিব। বিশেষকৈ ক'ব লাগিব আমি এইটোৱে আহ্বান জনাইছোঁ, দায়িত্বশীল নাগৰিক হিচাপে, দেশৰ ভৱিষ্যত হিচাপে যুৱসকলেও দেশখনক নিৰ্মাণৰ গোটেই দায়িত্বটো লওক, মোদীজীৰ আদৰ্শ লওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আদৰ্শ লওক, আৰু দেশখনক নিৰ্মাণৰ দায়িত্ব লৈ মই ভাবোঁ এটা দায়িত্বশীল নাগৰিক হিচাপে চবেই মূল্যায়ন কৰিব পৰাকৈ সন্মানেৰে স্বাধীনতা দিৱসটো পালন কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।